হেল্ল' এভৰিৱান, সিদিনা যে দেখাইছিলোঁ কপৌ চৰাইটো যে আকৌ ঘূৰি ফুৰিছে চাওকচোন আমাৰ চোতালত। সেইকাৰণে অকণমান ব্লগ বনাই থ'লোঁ। আচলতে সি গোটাই আছে, বাঁহ সাজিব কিজানি। আৰু এয়া আমি ৰ'দ পোৱাই আছিলোঁ দেই, ইমান ধুনীয়াকৈ ৰ'দটো ওলাইছিলে, কিন্তু অকণমান সময়হে ৰ'দ ওলায়। আৰু এয়া চাওকচোন সৰিয়হবোৰ কেনেকৈ ফুলিছে, অকণমান মাটিতে এনেকৈ সৰিয়হ ফুলি আছে। আৰু তাৰপিছতে এয়া আমি কথা পাতি আছিলোঁ, তেনেকুৱাতে আকৌ মাৰ ফোন এটা আহিলে। ফোনটো আহোঁতে আকৌ মায়ে কথা পাতিবলৈ লাগিলে। তাৰপিছতে ফোনটো কথা পাতি হোৱালে মানে ৰ'দেই নাইকিয়া হ'ল আৰু আমি ভিতৰলৈ গুচি আহিলোঁ। আৰু এইটো মই যে কওঁ ভতিজাটো ইমান কিউট চাওকচোন, সি সেয়া মোহনৰ এক্টিং কৰি দেখাইছে বেহাৰবাৰী আউটপোষ্টৰ। তাৰপিছত মই ভাত খাব বহিলোঁ। ভাতৰ লগত আছিল ভাত, বেঙেনা ভাজি, কাঠআলু ফ্ৰাই, আলু ফ্ৰাই, এগ টোষ্ট, মাছৰ মুড়িঘণ্ট আৰু দালি। তাৰপিছতে মই ভাত পানী খাই অকণমান ৰেষ্ট লৈ বাছলৈ আহিলোঁ, কাৰণ মই গুৱাহাটীলৈ যাম। আৰু আহি পাই পেলাই ইমান ধুনীয়া বাছ এখন পালোঁ। একদম আহি ৰ'বলগীয়া নহ'লেই, 2 মিনিটমানতে একদম বাছখন পাই গ'লোঁ। আৰু তাৰপিছতে মোৰ আৰু টোপনি গ'ল দেই, এনেই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, কাৰণ বাছত উঠিলেই মোৰ টোপনি ধৰে। আৰু তাৰপিছত তেওঁ অফিচৰ পৰা আহি পেলাই মোক লৈ গ'লহি। আজিলৈ ইমানেই, বাই বাই, উইল মিট ইউ চুন। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।